মই মুছলমান কিন্তু মোৰ মামা হিন্দু। কি হৈছে হিন্দু আৰু মই হৈছো মুছলমান। মই বৰ্তমান হিন্দুৰ মাটিত বহি আছো। এটু পাৰে হৈছে এইখিনি যিমান মাটি বৰ্তমান কিন্তু মই বহি আছো মানে হিন্দু সকলৰ মাটিত। মামা আপোনাৰ মৃত্যু হলে কোনে কান্ধত লব আমিয়ে লব লাগিব নহয় জানো? হয়তো কালি আপুনি মৰি যাব। হয় 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 আমিয়ে চাব লাগিব। আচ্ছা বাসনে আমাৰ মিলা প্ৰীতি নষ্ট কৰিবলৈ একাংশই যিমানেই সাম্প্ৰদায়িকতা নকৰক কিয় আমি সদায় একেই আছো আৰু একেই থাকিম। হয় এজন মুছলমান ভাগিন আৰু এগৰাকী হিন্দু মামাৰ কথা শুনিলে একাংশ লেতেৰা ৰাজনীতি কৰা সকলৰ চকু কপালত উঠিব। যিসকলে হিন্দু মুছলমানক লৈ বিভ্ৰান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰে সেইসকল আজিৰ এই প্ৰতিবেদন চোৱাটো দৰকাৰ, কিয়নো আজিৰ এই প্ৰতিবেদন চোৱাৰ পাছত আপোনাৰ কোনো ভেদভাৱ নাথাকিব। এই ভিডিঅ'টো যিমান সম্ভৱ শ্বেয়াৰ কৰি সকলোকে চোৱাৰ সুযোগ কৰি দিব। এয়া মোৰ লগত যে চাব পাৰিছে এই ব্যক্তিগৰাকী হৈছে হিন্দু আৰু মই হৈছো মুছলমান। হয়তো আজি আপোনালোকে ভাবিব যে হিন্দু আৰু মুছলমানক লৈ কিনে কিয় মই কথাটো কৈছোঁ। যদি আপোনালোকে লক্ষ্য কৰে চাওক এই ৰাস্তা দেখা পাইছে, এই ৰাস্তাৰ হেতু পাৰে হৈছে মুছলমান গাঁও আৰু ৰাস্তাৰ এটু পাৰে হৈছে এইখিনি যিমান মাটি বৰ্তমান কিন্তু মই বহি আছোঁ মানে হিন্দু সকলৰ মাটিত। মোৰ নিজৰ মানে আমাৰ গাঁৱৰ মাটি নহয় বা আমাৰ নিজৰ নহয়। মামা এইটো কাৰ মাটিত বহি আছোঁ বৰ্তমান? মোৰ মাটিত বহি আছোঁ। হয় প্ৰথমে আপোনাৰ নামটো কৈ দিবচোন। কান্তা চৌধুৰী। কান্তা চৌধুৰী। তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পাইছে যে তেওঁ হিন্দু নে মুছলমান হ'ব। আৰু একেখন গাঁও বুলি ক'ব লাগিব, খালি ৰাস্তা এইটো পাৰ মানে হিন্দু এলেকা পৰিছে আৰু এইটো চাইডে মুছলমান এলেকা পৰিছে। এই মোৰ পিছফালে ৰাস্তা ঠিক আছে। আৰু এইটো চাইডে চাব পাৰিছে এইটো মোৰ ঘৰ। তো কথাটো হ'ল এয়া যে হিন্দু মুছলমানৰ এটা বিভেদ আপোনালোকে গম পাইছে নহয়। তো মই কথা এটা ক'ব বিচাৰোঁ। চাওক আমি একেলগে বহি আছোঁ। মামা একদম সঁচা কথা ক'ব, অন্তৰৰ পৰা কথাটো ক'ব। সৰুৰ পৰাতো আপোনালোকে মোক চাই আহিছে, দেখিছোঁ চাইছে মোৰ ডাঙৰ ডাঙৰ যিমান ডাঙৰ আছে গোটেইখিনিক আপোনালোকে চাইছে। কিমান বছৰৰ পৰা আমি একেলগে আছোঁ। তো আজিলৈকে আমাৰ কিবা বিভেদ হৈছে নেকি? নাই 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 একো হোৱা নাই। কেনেকুৱা চকুৰে আমাক চাই কওকচোন। ভালে চকু তই চাওঁ মই চাওঁ ভালে, একো কোনো হিংসা ভংগী নাই। মইতো আপোনাক মামা বুলি মাতো হয়নে নাই? কিন্তু আপুনি কেনেকুৱা ভাবে যে নিজৰ নিজৰ লাগে? নিজৰ নিজৰ আছে। এতিয়াতো ইয়াতেতো মই অকলে আছোঁ, মোৰ ঘৰত দূৰত আছে। এতিয়া মোৰ ইয়াত ধৰক কিবা এটা অসুবিধা হৈ গ'ল, মোৰ আপোন কোন? সেইটো যোন ওচৰত থাকিব সিয়ে আপোন না। হয় হয় নে নহয়? চবেই গতিকে ধৰিব লাগে নিজৰ আপোনে বুলি ভাবিব লাগে। আচ্ছা যিসকলে মানে হিন্দু মুছলমানৰ ভিতৰত এটা বিভেদ আনিবৰ কাৰণে চেষ্টা কৰে, আমি ডাইৰেক্ট টাৰ্গেট কৰা নাই, যিসকলে মানে হিন্দু মুছলমানৰ ভিতৰত এটা বিভেদ সৃষ্টি কৰিব বিচাৰে। আচ্ছা আপুনি এটা কথা কওকচোন, আপুনি হিন্দু আৰু মই মুছলিম হয়, হিন্দু আৰু মুছলমানৰ ভাতৃত্ববোধ কেতিয়াও কোনো ষড়যন্ত্ৰই ভাঙিব পাৰিব জানো? নোৱাৰে। পাৰিব? নোৱাৰে। আপোনাৰ মোৰ মিল মহাব্বত এইটো কেতিয়াও ভাঙিব পাৰিব? নোৱাৰে। হয়তো কালি আপুনি মৰি যাব। হয় 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 আমিয়ে চাব লাগিব। আচ্ছা যিসকলে হিন্দু মুছলমানৰ বিভেদ কৰিব বিচাৰে তেওঁলোকক আপুনি কি ক'ব? মই কি ক'ম, এইটোতো মিলি জুলি থাকিব লাগিব, তেনেহে দেশখন চলিব।